শুনিছে কোৱা ইয়াত একে বহি কি কৰি আছে এইবিলাক বহি আছো আকৌ এই ভিতৰত যে একো নাইকিয়া তুমি যে কি চিন্তা কৰি থাকা চাউল দালি নিমখ তেল এই একোৱেই নাইকিয়া এতিয়া কেনেকে খাব তুমি কি যে চিন্তাবিলাক কৰি থাকা নহয় এই বোৱাৰীয়ে আনিব সৌৰভক কৈ দিয়া বোৱাৰীক কওক বৈয়ে আনিব তুমি আকৌ চিন্তা কৰিব লাগে নেকি এইবিলাক হয় দিয়ক এইবিলাক মানে মোৰে চিন্তা আহিছে তাইতো চাই চিতি থাকিব পাৰে তুমিও যে কিছুমান চিন্তা কৰা আৰু কি চাই চিতি থাকিব লাগে তুমি সৌৰভক কৈ দিয়া বোৱাৰী ঘৰ পালৈ আহিব হৈ গ'ল আমি বহি বহি খাবহে লাগে আকৌ বা এজনীয়ে কিবা ক'ব নেকি একো নকয় তুমি চিন্তা কৰিব নালাগে সৌৰভক কৈ দিয়া সৌৰভ সৌৰভ এইপিনে আছোন কচোন এই ভিতৰত খাবলৈ একো নাইকিয়া তেনেকে হামিয়াই শিকটিয়াই নাথাকিবি এই ভিতৰত একো বস্তুৱে নাই গম পাইছ হ'ব দে মই তাইক কম নহয় মোৰ উঠ এটা আনিব লাগিছিল কি কৈছে শুন উঠ যিয়ে হওক সেইটো আনিব লাগে কৈ দিবি চব আনিব ধনী ঘৰৰ পৰা বিয়া পাতিছো কেলে নহয় জানো হৈ যাব বহি বহি খালি খোৱা আৰু হয়তো এই 3 মাহকে ধৰি তাইৰ ওপৰতে জানো খাই থকা নাই হয়তো আকৌ ধনী ঘৰ বোৱাৰী কেলেনো আনিছো তোমাক আৰু কি কি লাগে কৈ দিয়া মানুহে শুনিব শুনক আমি লোকৰ ঘৰ খোৱা নাই নহয় ধনী ঘৰ বোৱাৰী কি কৰিবলৈ আনিছো সেইকাৰণে তাই আনি কৰি আমাক খোৱাক আকৌ তই কবি মই কৈছো মই দেখোন কৈয়ে থাকো আৰু তোৰ কি লাগতীয়াল বস্তু লাগে তাইক কবি আকৌ এতিয়াই কৈ লোৱাই ভাল এতিয়াই সৰকাৰহে এতিয়াই যদি ৰছী টানি নধৰ পিছত নোৱাৰিবি সেইকাৰণে এতিয়া পাই একেবাৰে ঠিক আছে যা তই কবি যা কোনে গ'লনো তাই আছে চাগে ভিতৰতে যা এই ভিতৰতে আছে চাগে তই কগে যা অকল ভালকে কবি আকৌ খং উঠাই নকবি যা মনে ক'লেহে ঠিকেই কথা নহয় আনিব বোৱাৰী কিয় নানিব এই ময়ো হবলা ল'ৰা ভালকে তোলা নাই শিকাই বুজাইহে তুলিছো নহয় আকৌ দীপালী শুনিছানে থাকেগে কিয় চিঞৰি আছে এই ভিতৰত একোৱে নাই বোলে নাই বাৰু কি কৰিম এতিয়া মই কি কৰিবা মানে যোৱা আকৌ লৈ আহাগে ক'লৈ যাব লাগে দেউতা ওচৰলে একদম যোৱা লৈ আহাগে চাউল দালি নিমখ হালধি 5 পোনো নাই একদম লৈ আহাগে আপুনি কি কৈছে দেউতা ওচৰলে মই গৈ পেলাই এনেকে বস্তু খুজি থকা ভাল নেকি কওকচোন নহ'লে কেনেকে খাবা নেখাই মৰিবা মানে কিয় আপুনিতো কাম বন কৰিব পাৰে তেতিয়া ঘৰলৈ 2 পইচা আহিব সেইখিনি পইচা আমি কিবা এটা আনিব পাৰিম এই তোমাৰ দেউতাই টকা সোপা কি কৰিব অত সোপা টকা কি কাৰণে ঘটিছে কাক দিব সোপা টকা ময়ো যদি কাম কৰি পইচা ঘটো দেউতাও পইচাখিনি কি কৰিব তাৰ সেইখিনি খাই লোৱাচোন মই কমাম আকৌ দেউতাৰ পইচা দেউতাই যি কৰে কৰক কিন্তু মই এতিয়া ওলাই আহিলো সেইখন ঘৰৰ পৰা আৰু এনেকে মই বস্তু বিচাৰি ফুৰিম কি এইটো ভাল জানো ভাল বেয়া সেইবিলাক বাদ দিয়া নেখাই পেলাইতো থাকিব নোৱাৰা এতিয়া এমাহতে মই এনেও কাম নাপাওঁ তুমি যোৱা বস্তুবিলাক লৈ আহে যোৱা একোৱে নাই ভিতৰত মই নোৱাৰো যাব এনেকে অকৰামি নকবা তুমি যোৱাচোন যোৱা এনেকে যোৱা এতিয়াই যোৱা দিন দিয়াকে ঘূৰি আহিব লাগিব আকৌ ৰাতিলে সাজটো বনাব নালাগিব জানো যোৱা মই নাযাওঁ যোৱা ভালে কৈছো তুমি যোৱা লৈ আহাগে এইবিলাক কথাও কৈ নাথাকিবা মই এতিয়া এনেও কাম কৰিব নোৱাৰো কিয় আপুনি কি বুঢ়া হ'ল নেকি আপুনিতো কাম বিচাৰিলে কাম পায় কাম পাওঁ কিন্তু সেইখিনি খাই লওঁ তাৰপিছতে মই কাম কৰি সেইখিনি খাম নহয় কথা এটা একেটাকে বুজাই থাকিব লাগে যোৱা লৈ আহাগে তুমি কচোন কি হ'ল মাজে তই কান্দিছ কিয় কচোন কি হৈছে কি কমনো তোক কচোন এই আগৰ নিচিনাই তোৰ ওচৰলৈ মই বস্তু বিচাৰি আহিছো এই চাউল দালি তেল 5 ফুৰণ একোৱে ঘৰত নাই এতিয়া মোৰ মানুহটোৱে তোৰ ওচৰলৈ পঠিয়াই দিছে তই যা দেউতাৰ ওচৰৰ পৰা লৈ আহিনো বস্তুখিনি হয় নেকি কি যে অকমান্য জোৱাই এটা পালো আৰু বিয়ৈ বিয়ৈ নিখি একে কি পাপৰ ফলত মই ছোৱালীজনী সেই ঘৰত যে বিয়া দিলো নহয়
কি যে সমস্যাত পৰিছো নহয় বাৰু এটা কাম কৰ যি হয় হ'ব তই আৰু সেইখন ঘৰলৈ যাব নালাগে বুজিছনে নাই তোৰ সেইখন ঘৰলৈ যোৱা প্ৰয়োজন নাই মই সিহঁতৰ ঘৰত গৈ ভালকৈ শিকনি দি থৈ আহিম গম পাইছ নাই হা তই যাব নালাগে আচ্ছা তোক আৰু কি কয় কচোন সেই খালি বস্তু নাইকিয়া হয় তোৰ ওচৰলৈ পঠিয়াই কিয় বাপেক পিতেকে কিবা এটা কৰি পেলাই তোৰ ঘৰৰ বস্তুখিনি আনিব নোৱাৰে জানো আচ্ছা ওচৰত তই সৰুবাক ক'ব নোৱাৰা জানো সি কিবা এটা কৰা কিন্তু পঢ়া শুনাও কৰিলা আৰু মাটি বাৰীও আছে এই ট্ৰেক্টৰ এখন লৈ দেখোন খেতি বাতি কৰিলে যথেষ্টখিনি ইনকাম হয় তই চাগে নকওঁ তাক সিহঁতে যি কয় তাকে মানো হয়নে না মাজুলী দেউতা তই ভুল বুজিছ মই এখেতক বুজাই কেবে নোৱাৰিছো খালি কয় কি তোৰ দেউতাৰ পইচাখিনিনো কি কৰিব দেউতাৰ পইচাখিনি খাই ল এনেকেহে কয় হয় নেকি ঐ তোক দিয়াটো মোৰ ডাঙৰ কথা নহয় কিন্তু সেই বুঢ়া বুঢ়ী হাল আৰু সি ডেকা ল'ৰা এটাক তেনেকে খাই থাকিলে জীৱনটো কি হ'ব কচোন সিটো কিবা এটা কৰিব লাগিব হয়নে নহয় সি এনেকুৱা এলোহামি কৰিলে তাৰ জীৱনটো গোটেই স্পইল হৈ যাব হয়নে নহয় হয় দে মই মানুহটোক বুজাই নোৱাৰিছো আৰু এতিয়া ঘৰত একো খাবলৈ নাই মোৰ মানে উপায় নাইকিয়া হৈছে জাননে ঠিকে আছে তই যাব নালাগে তই ইয়াতে থাক কি কৰিব লাগে মই কৰিম সিহঁত আৰু কেনেকৈ ইমান দিন এনেকে চলিব কেনেকৈ আৰু এনেকে চলিব বহি বহি খাই খাই নুদুকা হৈছেতো মুখত তেল লাগিছে ছোৱালীয়ে আনিব বাপেকৰ ঘৰৰ পৰা বহি বহি খাম এই বুঢ়াও সেই বুঢ়ীও সেই আচ্ছা পিতেক কেনেকুৱা ইটো কিবা এটা ক'ব পাৰে পিতেকো সেই একেই বাপেক মাকে যিক থাকে ঠিক আছে তেতিয়াহ'লে এইটোৱে কৰ তই আৰু যাব নালাগে কি কৰিব লাগে মোৰ কিন্তু আজিৰ পৰা ইয়াতে থাক হ'বনে হ'ব দে ঠিক আছে মই এতিয়া ইহঁতক পাম নে কি তই যা ভিতৰত যা মই ইহঁতক পাম হ'ব ঠিক আছে ঠিক আছে নমস্কাৰ নালাগে হ'ব বহিম বাৰু এনেই ভাল আপোনাৰ ভালেই ভাল বিয়নীহঁতৰ ভালনে ভাল ভাল সৰুবৰ ভাল আচ্ছা হেৰি নহয় মই এটা কথা ক'বলৈ আহিছোঁ কওক আচ্ছা মই মোৰ ছোৱালীজনীক বিয়া দিছোঁ সৰুবলৈ হয় নহয় হয় গতিকে সেই বিয়া দিয়াৰ কাৰণে মই গোটেই পৰিয়ালৰ দায়িত্বখিনি কি মই ল'ব লাগিব নেকি কওকচোন এই আজি বিয়া দিয়া 3 মাহ হৈছে মাত্ৰ এই প্ৰতিদিনে ইটো নাই সিটো নাই তাই ফোন কৰে আৰু মই ঘৰৰ পৰা দি পঠিয়াব লগা হয় এইটো কেনেধৰণৰ কথা বাৰু কওকচোন আপোনালোকে এইটো কথা ভাল হৈছে জানো এই বিয়া দিয়া মাত্ৰ 3 মাহে হৈছে এই 3 মাহে আপোনালোকে মোক জ্বলা কলাকৈ খুৱাইছে গম পাইছানে ইটো নাই সিটো নাই ঘৰৰ পৰা সদায় লৈ আহিব লাগে বস্তু মই কি ক্ষিৰতি গাই নেকি যি কয় মই তাকে দিব লাগিব আপোনালোকে কিবা কাম কাজ এটা কৰিব নোৱাৰে নেকি আপোনালোকতো মাটি বাৰী আছে ঘৰত তুমিতো যথেষ্টখিনি পঢ়া শুনা কৰিলা চাকৰি বাকৰি নাই বেলেগ কথা কিন্তু অইনটো কিবা এটা কৰিব পাৰা মাটি বাৰীখিনিকে ভালকৈ যদি চম্ভলা সেইখিনি কৰিলে কিবা এটা উপাৰ্জন হয় নে নহয় এনেকে যদি নিষ্কৰ্মই ঘৰতে থাকে কেনেকে হ'ব কোৱাচোন শুনক মই এটা কথা কৈছো মোৰ ছোৱালী আৰু এই ঘৰলৈ কেতিয়াও নাহে দৰকাৰ হ'লে ডিভোৰ্চ কৰি দিয়ক গতিকে এনেকুৱা মানুহৰ ঘৰত মই ছোৱালী আৰু পঠিয়াই নিদিওঁ কেতিয়াও যেতিয়ালৈকে আপোনালোক সংশোধন নহয় যেতিয়ালৈকে আপোনালোকে নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰে গতিকে মোৰ শেষ কথা মই আহিছোঁ কি হ'ব এতিয়া মই যে কি হাজিৰা কৰিব লাগিব নেকি তাইও গ'ল দেখোন খাদ্যবিলাকো গ'ল হয় দে এতিয়া কিবা এটা কামৰ যা যোগাৰ কৰিব লাগিব গম পাইছ নহ'লে ঘৰখন কেনেকে চলিব তই কিবা এটা কামত ধৰ বুজিছ কৰিব লাগিব বস্তুবিলাক নাহিলে নহয় শুনিছে হয়তো বিয়য়ে মিছা কথা কোৱা নাই চব তহঁতৰ কাৰণে হৈছে এইবিলাক এতিয়া মানুহে শুনিলে কি বুলি ক'ব বাৰু তাই চব তাই ঘৰ পান মোক একো কৰিবলৈকে নিদিলি সৰুতেও নিদিলি এতিয়াও নিদিলি হ'ব দে সেইবিলাক কথা চিন্তা কৰি লাভ আছে জানো এতিয়া নিজেই কিবা এটা কৰিবলৈ শিকিলেহে ভাল হ'ব মানুহে তেতিয়া একো নকয় নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ তই যত্ন কৰ শুনিছে এই আপুনিও অকণমান তাক সহায় কৰি দিবচোন সি অকণমান কাম কিবা এটা কৰক নিশ্চয় কৰিম